বিগ ব্ৰেকিং নিউজ ৰাজ্য কপোৱা সুনীল গগৈ কাণ্ড সন্দৰ্ভত এই মুহূৰ্তত শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পৰিয়াল ইতিমধ্যে আৰক্ষী আটক কৰিছে সুনীল গগৈৰ ভতিজাকক নিশা 2 বজালৈকে মাৰাথন জেৰা চলাই পুৱাৰ ভাগত আটক কৰিবলৈ সক্ষম হৈছে সুনীল গগৈৰ ভতিজাকক সুনীল গগৈৰ পৰিয়াল কেতিয়া গ্ৰেপ্তাৰ হ'ব কিয় বিপদত পৰিছে সুনীল গগৈৰ পৰিয়াল এই মুহূৰ্তত ৰাজ্য কপোৱা সুনীল গগৈ কাণ্ডৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰে বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পৰিয়াল যিহেতু ৰাজ্য কপাই গৈছিল সুনীল গগৈ কাণ্ডই যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈক ইতিমধ্যে আটক কৰিছে ঢকুৱাখানা আৰক্ষীয়ে নিশা 2 বজালৈ জয়ন্তক চলাইছিল মাৰাথন জেৰা ঢকুৱাখানা আৰক্ষীয়ে নিশা 2 বজা পৰ্যন্ত জয়ন্তক মাৰাথন জেৰা চলাইছিল সুনীলৰ পত্নী পুত্ৰকো আজি আটক কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে ঢকুৱাখানা থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে পত্নী পুত্ৰক সুনীলৰ পুত্ৰ সৌৰভক লৈ আৰক্ষীৰ সৰজমিন তদন্ত ইতিমধ্যে আৰম্ভ হৈছে ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিছে আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হৈ যাব পাৰে সুনীল গগৈৰ পৰিয়াল ইতিমধ্যে সুনীল গগৈ বহিৰাষ্ট্ৰত আত্মগোপন কৰি থকাৰ তথ্য বিশেষ সূত্ৰৰ পৰা জনোৱা হৈছে আৰক্ষীক আৰু সুনীল গগৈৰ ভতিজাক জয়ন্ত গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে নিশা 2 বজালৈ জয়ন্তক মাৰাথন জেৰা চলাইছিল এই মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ সুনীল গগৈৰ ঘৰত গৈ ইতিমধ্যে ঢকুৱাখানা আৰক্ষীৰ এটা বিশেষ টীম উপস্থিত হৈছে গুৱাহাটীৰ পৰাও শীৰ্ষ আৰক্ষী বিষয়াই ফোনতেই জেৰা চলাইছে কালিৰ দিনটোত যিহেতু কালি বিয়লি ভাগত গুৱাহাটীত আহি উপস্থিত হৈছে লখিমপুৰৰ এছপি অপৰ্ণা নটৰাজন সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে শীৰ্ষ আৰক্ষী মহল এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ সুনীল গগৈৰ পৰিয়াল সুনীল গগৈৰ ঘৰত গৈ ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছেগৈ আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ আমি পৰৱৰ্তী দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত সুনীল গগৈৰ ঘৰত গৈ মাৰাথন জেৰা চলাইছে আৰক্ষী আমি তৃতীয়টো দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈ ইতিমধ্যে ঢকুৱাখানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আটক কৰিবলৈ সক্ষম হৈছে নিশা 2 বজালৈ জয়ন্তক চলাইছিল মাৰাথন জেৰা এই মুহূৰ্তত আমি ঢকুৱাখানা আৰক্ষী থানাৰ পৰা বিশেষ দৃশ্যাংশ দেখুৱাইছোঁ ঢকুৱাখানা আৰক্ষী থানাৰ পৰা ওলাই আহিছে সুনীল গগৈৰ পুত্ৰ সুনীল গগৈৰ পুত্ৰকো মাৰাথন জেৰা চলাইছে ঢকুৱাখানা আৰক্ষীয়ে আমি ঢকুৱাখানা আৰক্ষী থানাৰ পৰা সেই বিশেষ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছোঁ এনবি নিউজৰ কেমেৰাত বন্দী হৈছে সুনীল গগৈৰ পুত্ৰ মাৰাথন জেৰাৰ পাছতে ওলাই আহিছে ঢকুৱাখানা আৰক্ষী থানাৰ পৰা আমি পোনে পোনে এই মুহূৰ্তত লখিমপুৰলৈ যাব বিচাৰিছোঁ লখিমপুৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হাছিনুৰ আলমে দেখুৱাব কিদৰে সেই বিশেষ স্থানটোত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানৰ সময়ত কি ক্লু লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু এই স্থানতে সুনীল হৈছে সুমনি এই স্থানতে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল জাহাংগীৰক আৰু মই জুবিনক লৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই স্থানতে হয়তো কিছু মুহূৰ্তৰ পিছত সুনীল গগৈৰ পুত্ৰক লৈ অনা হ'ব আৰু আৰক্ষীয়ে যিহেতু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙো এই স্থানলৈ আহিছিল CIDৰ IGP গৰাকীও আহিছিল আৰু ইয়াৰ সমান্তৰালভাৱে বহু উচ্চপদস্থ আৰক্ষী বিষয়া এই স্থানলৈ আহিছিল আৰু দেখুৱাইছোঁ এয়া সুমনি এই সুমনিৰ এটি সৰু টিনৰ চালি দেখা পাইছে এই টিনৰ চালিৰ তলতে সেইদিনা নিশাৰ ভাগত এই মৃতদেহটো জ্বলি আছিল আৰু মৃতদেহটো মাজনিশা জ্বলি থকা অৱস্থাত দেখা পাইছিল সুনীল গগৈৰ পৰিয়ালৰ লোকে আৰু সকলোৱে প্ৰত্যেকেই প্ৰতীয়মান গৈছিলে যে এই মৃতদেহটোৱে সুনীল গগৈক দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি ডিঙি কাটি লৈ যোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ত কিন্তু সমগ্ৰ ঘটনাটোৱে ৰহস্যজনকভাৱে ইউটাৰ্ণ লয় আৰক্ষীৰ তদন্তত DNA ৰিপৰ্ট অহাৰ পিছত সমগ্ৰ ঘটনাটো স্পষ্ট হয় কিন্তু ইয়াৰ পূৰ্বে NB নিউজৰ এই
বাতৰি সম্প্ৰচাৰ কৰিছিল যে এই মৃতদেহটো সুনীল গগৈৰ নহয়, প্ৰকৃততে এই মৃতদেহটো আছিলে সুনীল গগৈৰ ৰাজমিস্ত্ৰী জাহাংগীৰৰ। আৰু এই স্থানতে এই স্থানতে হত্যা কৰা হৈছিল। দেখুৱাইছোঁ, এয়া হৈছে সুমনি। এই স্থানতে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল জাহাংগীৰক। আৰু মই জুবিনক লৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই স্থানতে হয়তো কিছু মুহূৰ্তৰ পিছত সুনীল গগৈৰ পুত্ৰক লৈ অনা হ'ব। আৰু আৰক্ষীয়ে, যিহেতু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙো এই স্থানলৈ আহিছিল, CIDৰ IGP গৰাকীও আহিছিল, আৰু ইয়াৰ সমান্তৰালভাৱে বহু উচ্চপদস্থ আৰক্ষী বিষয়া এই স্থানলৈ আহিছিল। আৰু দেখুৱাইছোঁ এয়া সুমনি। এই সুমনিৰ এটি সৰু টিনৰ চালি দেখা পাইছে। এই টিনৰ চালিৰ তলতে সেইদিনা নিশাৰ ভাগত এই মৃতদেহটো জ্বলি আছিল, আৰু মৃতদেহটো মাজনিশা জ্বলি থকা অৱস্থাত দেখা পাইছিল সুনীল গগৈৰ পৰিয়ালৰ লোকে। আৰু সকলোৱে প্ৰত্যেকেই প্ৰতীয়মান গৈছিলে যে এই মৃতদেহটোৱে সুনীল গগৈক দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি ডিঙি কাটি লৈ যোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কিন্তু সমগ্ৰ ঘটনাটোৱে ৰহস্যজনকভাৱে ইউটাৰ্ণ লয়। আৰক্ষীৰ তদন্তত DNA ৰিপৰ্ট অহাৰ পিছত সমগ্ৰ ঘটনাটো স্পষ্ট হয়। কিন্তু ইয়াৰ পূৰ্বে NB নিউজে এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে এই মৃতদেহটো সুনীল গগৈৰ নহয়, প্ৰকৃততে এই মৃতদেহটো আছিলে সুনীল গগৈৰ ৰাজমিস্ত্ৰী জাহাংগীৰৰ। আৰু এই ধন্যবাদ জনাইছোঁ হাছিনুৰ আলম। লখিমপুৰৰ খবৰে মুহূৰ্তত হাছিনুৰ আলমে জনালে লখিমপুৰত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে, ঢকুৱাখানা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈক। সুনীল গগৈয়ে অতি কৌশলেৰে শীতল মস্তিষ্কৰে এখন গেম প্লেন বনাইছিল, বিশেষ খেল তৈয়াৰ কৰিছিল, আৰু সেই খেলখনত নিজে পতা জালত নিজেই ফচিছে সুনীল গগৈয়ে। নিজ ঘৰত কাম কৰা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনক তেওঁ জ্বলাই দিছিল। আৰু অৱশেষত সুনীল গগৈয়ে পলাই থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সুনীলৰ পত্নী পুত্ৰক আজি আটক কৰাৰ সম্ভাৱনা আছে আৰক্ষীয়ে।